নমস্কাৰ আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী কৰ্তব্যত গাফিলতি কৰা জিএমচিএইচৰ চিকিৎসকক হকিয়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশা হঠাৎ জিএমচিএইচত উপস্থিত হল মুখ্যমন্ত্ৰী হস্পিটেলখন পৰিদৰ্শন কালত ৰোগীৰ সৈতেও বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰীয়ে কৰ্তব্যত গাফিলতি নহব নাৰ্সিং হোমত চৰকাৰী চিকিৎসক কিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হকিয়নি আমাৰ জিএমচিএইচৰ কিছুমান ডক্টৰে ডিউটি আৱাৰ্ছৰ সময়তো নাৰ্সিং হোমত গৈ আছে ডিউটি আৱাৰ্ছৰ সময়ত মই যাতে কাকো নাৰ্সিং হোমত নেদেখো তেওঁলোকে যাতে মেডিকেল কলেজত নিজৰ ডিউটি কৰে শনিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ তন্নগৈ হাস্পতালখনৰ চিকিৎসা ব্যৱস্থাৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰীৰ পৰা বন্ধ হ'ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল তাৰ স্থানত শীঘ্ৰেই আৰম্ভ হ'ব গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ কাম দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণ নোহোৱা পৰ্যন্ত পাণ্ডু আৰু ধীৰেনপুৰা হাস্পতাল দুখন পৰিচালনা কৰা হ'ব জিএমচিএইচৰ পৰা এই দুয়োখন হাস্পতালত 1 জানুৱাৰীৰ পৰা কৰ্তব্য সম্পাদন কৰিব এমএমচিএইচৰ চিকিৎসকসকলে ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব জিএমচিএইচ সুপাৰ স্পেশালিটি হাস্পতাল আমাৰ এমএমচি হস্পিটালখন 1 তাৰিখৰ পৰা বন্ধ হৈ যাব তাৰ স্থানত আমাৰ নতুনকৈ দ্বিতীয় যিখন গুৱাহাটীৰ মেডিকেল কলেজ নিৰ্মাণৰ কাম সেইটো আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিতত আমি যাতে এমএমচিৰ পেচেণ্টখিনিক একমডেট কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা সিদ্ধান্ত ললো যে পাণ্ডু এফআৰইউখন আৰু ধীৰেনপাৰা হস্পিটালখন 1 জানুৱাৰীৰ পৰা জিএমচিএইচৰ পৰাই চলোৱা হ'ব যাতে এমএমচিৰ ডক্টৰখিনি বহি থাকিব নালাগে তেওঁলোকে যাতে 1 তাৰিখৰ পৰাই এই দুইখন হস্পিটালত কাম কৰিব পাৰে ভ্যাকচিন নোলোৱাসকলৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব চৰকাৰে 1 জানুৱাৰীৰ পৰা মুকলি হ'ব শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহ আমাৰ কিছুমান পুৰণা এছঅপিত কিছুমান কথা আছিলে যে হোষ্টেলত অকল ফাইনেল ইয়াৰ ষ্টুডেণ্টহে থাকিব পাৰে এতিয়া আমি 1 জানুৱাৰীৰ পৰা সকলো ল'ৰা ছোৱালী হোষ্টেলত থাকিব পাৰিব পুৰা ষ্টুডেণ্ট হোষ্টেলত থাকিব পাৰিব অৰ্থাৎ আমি এছঅপি ব্যৱস্থাটোৰ পৰা দূৰতহে যাব খুজিছোঁ যদি অমনিক্ৰন আহে বা অসমত কেছ বাঢ়ে তেতিয়া আমি এছঅপিৰ কথা চিন্তা কৰিম এতিয়া কোভিড ৰিলেটেড এছঅপিৰ কথা আৰু আমি চিন্তা কৰা নাই কেমেৰাত অঞ্জনৰ সহযোগত হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উত্তৰ পূবত মুকলি হল আৰু দুখন ভিস্তাডম গুৱাহাটী আৰু নাহৰলগুন আৰু তিনিচুকীয়াৰ মাজত চলিব বিশেষ ৰেল দুখন অসম তথা উত্তৰ পূৰ্বাঞ্চলত আৰু দুখন ভিস্তাডমৰ মুকলি ভিস্তাডম সংযোজিত গুৱাহাটী নাহৰলগুন আৰু নাহৰলগুন তিনিচুকীয়া ভিস্তাডম এক্সপ্ৰেছ গুৱাহাটী ৰেলৱে ষ্টেচনত সেউজীয়া পতাকা জোকাৰি মুকলি কৰিলে ভিস্তাডম সংযোজিত শতাব্দী এক্সপ্ৰেছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সেউজীয়া পতাকা জোকাৰি ভিস্তাডমখনৰ শুভাৰম্ভ কৰিলে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী দৰ্শনা জাৰদোছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিমল বৰাই একে সময়তে নাহৰলগুন ৰেল ষ্টেচনত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপস্থিতিত মুকলি হ'ল নাহৰলগুন তিনিচুকীয়া ভিস্তাডম এক্সপ্ৰেছ পৰ্যটনৰ বাবে আজি এটা অত্যন্ত আনন্দৰ দিন আপোনালোকে জানে যে কিছুদিন আগতে গুৱাহাটী আৰু হাফলঙৰ মাজত ভিস্তাডম ট্ৰেইন ইন্ট্ৰডিউচ কৰা হৈছিল এতিয়া ইমান টুৰিষ্ট হাফলঙত যায় যে হাফলঙত হোটেলৰ ক্ৰাইচিছ হৈ গৈছে হাফলঙৰ পিছত আজি এনএফ ৰেলৱে আৰু 3টা ৰুটত ভিস্তাডম ইন্ট্ৰডিউচ কৰিলে এটা হ'ল গুৱাহাটীৰ পৰা নাহৰলগুন দ্বিতীয়তে হ'ল ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা নাহৰলগুন আৰু যিখন হাফলঙলৈকে গৈ আছিল সেইখন বদৰপুৰলৈকে এক্সপানশ্যন কৰিলে
NF ৰেলৱেৰ ভিস্তাডম সেৱা মুকলি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ভিস্তাডম ৰেল সেৱাৰ প্ৰতি পৰ্যটকৰ সঁহাৰিৰ কথা। ইয়াৰ ফলত আমাৰ পৰ্যটকৰ আকৰ্ষণ অসমৰ প্ৰতি বাঢ়িব। বহুত এনেকুৱা স্থান আছে আমিও দেখা পোৱা নাই, ৰেলৱে ট্ৰেকৰ দুইফালেদি গ'লেহে দেখা পোৱা যায়। নদী আছে, পাহাৰ আছে, অভয়াৰণ্য আছে, চাহ বাগিচা আছে, আমাৰ গ্ৰাম্য জীৱন আছে, সহজ সৰল গাঁৱৰ মানুহ আছে। এই গোটেইবিলাক ভিস্তাডমেদি গ'লে পৰ্যটকসকলে দেখা পাব। উল্লেখযোগ্য যে উত্তৰ পূব সীমান্ত ৰেলে আয়োজন কৰা এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যালৈ ৰূপৱেৰ কাম চলি থকাৰ কথা। কামাখ্যাৰ পৰা তলত ৰূপৱেটো আমাৰ চব ঠিক হৈ আছে, কিন্তু ৰূপৱে যিটো জেগাত লেণ্ডিং ষ্টেচন হ'ব তাতে এতিয়া আমাৰ অকণমান ষ্টেচনটো ইম্প্ৰুভমেণ্টৰ কাম চলি আছে। ছেকেণ্ড, ৰাজ্য চৰকাৰৰ পৰাও যিটো আমি ৰূপৱে বনাব খুজিছোঁ ভৰলুৰ পৰা কামাখ্যা সংযোগ কৰা, তাতো আমাৰ ব্ৰিজখনৰ কাম চলি আছে। গতিকে এই কামাখ্যা ট্ৰেইনৰ এক্সপানশ্যন ৰেলৱে ষ্টেচনটো হৈ যোৱাৰ পিছত আৰু আমাৰ ব্ৰিজখনৰ কাম হোৱাৰ পিছত এই প্ৰজেক্টটো আমি হাতত ল'ব পাৰিম। দুখনকৈ ৰেলৰ শুভাৰম্ভণিয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ পৰিবহণ তথা পৰ্যটনৰ ক্ষেত্ৰখনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মীন নিগমৰ প্ৰাক্তন OSD পদ্ম হাজৰিকাৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। তেওঁৰ কাৰ্যকালত কোনো দুৰ্নীতিগ্ৰস্তই সাৰি যাব নোৱাৰে বুলিও সকীয়াই দিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত সাৰি নাযায় দুৰ্নীতিগ্ৰস্ত বিষয়া। দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। মীন নিগমৰ প্ৰাক্তন OSD পদ্ম হাজৰিকাৰ দুৰ্নীতিক লৈ কঠোৰ মুখ্যমন্ত্ৰী। যদি ক'ৰবাত কেলেংকাৰী আছে, ভিজিলেন্স আছে, তেওঁলোকৰ SP আপোনালোকৰ লগত কথা CM ভিজিলেন্সৰ অলৰেডি তেওঁলোকে কথা পাতিব। মীন উন্নয়ন নিগমৰ OSD হৈ বিশাল সম্পত্তিৰ গৰাকী হোৱা এইগৰাকী পদ্ম হাজৰিকাৰ ফাদিল হৈছে এটাৰ পিছত আনটো দুৰ্নীতিৰ দস্তাবেজ। নিযুক্তিৰ বাবদ উৎকোচ লোৱা, বিল লিজত দিয়াৰ নামত লেচিৰ পৰা ধন সংগ্ৰহ কৰা, চৰকাৰী বিল ব্যক্তিগত হস্তান্তৰকৰণৰ নামত কমিছন লোৱা ইত্যাদি 100 এবুৰি অভিযোগ এইগৰাকী দুৰ্নীতিৰ সদাগৰ পদ্ম হাজৰিকাৰ বিৰুদ্ধে, যাৰ বিৰুদ্ধে ইতিমধ্যে CM ভিজিলেন্সত অভিযোগ দাখিল হৈছে। যদি ক'ৰবাত কেলেংকাৰী আছে, ভিজিলেন্স আছে, তেওঁলোকৰ SP আপোনালোকৰ লগত কথা CM ভিজিলেন্সৰ অলৰেডি তেওঁলোকে কথা পাতিব। বিজেপিৰ কাৰ্যকালত সংঘটিত এই ভয়ংকৰ অনিয়মৰ অভিযোগ একমাত্ৰ নিউজ 18 পোহৰলৈ অনাৰ পিছতে বিষয়টো গুৰুত্ব সহকাৰে লৈছে মুখ্যমন্ত্ৰীয়ে। দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। যদি ক'ৰবাত কেলেংকাৰী আছে, ভিজিলেন্স আছে, তেওঁলোকৰ SP আপোনালোকৰ লগত কথা CM ভিজিলেন্সৰ অলৰেডি তেওঁলোকে কথা পাতিব। দীৰ্ঘদিনে চৰকাৰ প্ৰশাসনক মেনেজ দি পদ্ম হাজৰিকাই দুৰ্নীতি চলোৱাৰ গুৰুতৰ অভিযোগ, যাৰ বাবে সময়ে সময়ে পদ্ম হাজৰিকাৰ বিৰুদ্ধে অহা অভিযোগ আধাতে বন্ধ হৈ পৰিছিল। শেহতীয়াকৈ CM ভিজিলেন্সত দাখিল হোৱা অভিযোগ আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্থিতিয়ে পোহৰলৈ আনিব পদ্ম হাজৰিকাই মীন বিভাগত চলাই অহা দুৰ্নীতিৰ দস্তাবেজ। এয়াই নহয়, পদ্মৰ সোঁৱে বাৱে থাকি কমিছন সংগ্ৰহ কৰা চৰকাৰী ব্যক্তিগত একাংশ তথাকথিত দালালৰো মুখা খোল খাব। ভাস্কৰ জ্যোতি হাজৰিকা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
মধুমেহ ৰোগীৰ বাবে বিশেষভাৱে উপযোগী এবিধ ধানৰ জাত উদ্ভাৱন কৰিছে অসমৰ বিজ্ঞানীয়ে। সম্ভৱতঃ বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰা হৈছে মধুমেহ ৰোগীৰ বাবে উপযোগী লাৱণ্য নামৰ চাউল। এই সঁচটো আপোনাৰ যিটো আপোনাৰ কলা ধানৰ চাউল আছে গুণখিনি প্ৰায় একেই, খালি আঠাযুক্ত নহয়। কিন্তু ইয়াত এতিয়াও কৰিবলগীয়া বহুখিনি আছে। আমি এতিয়া গৱেষণা চলাই আছোঁ যে এই সঁচটো অলপ কম দিনীয়া কৰিব পাৰি নেকি। কম দিনীয়া কৰিলে কৃষক ৰাইজে আৰু উপকৃত হ'ব, আৰু য'ত বছৰি কৃষক ৰাইজে দুটা খেতি কৰিবলৈ, এই খেতি ধান কৰাৰ পিছতো খালী বতৰত দুটা খেতি কৰিবলৈ সক্ষম হ'ব। লাৱণ্যত সচৰাচৰ কলা চাউলত থকাৰ দৰে আঠা নাথাকে আৰু সাধাৰণভাৱে ইয়াক ভাত খাব পৰা যায়। তদুপৰি এই চাউল সুগন্ধিযুক্ত, সেয়ে এই আটাইবোৰ গুণৰ ভিত্তিত বিশ্বৰ ভিতৰতে এইটো এনেবোৰ বৈশিষ্ট্যৰে সমৃদ্ধ প্ৰথমটো জাত বুলি কোৱা হৈছে। অনাগত দিনত অসমৰ কৃষকে এই ধানৰ জৰিয়তে বিশ্বৰ বজাৰত খোজ পেলাব পাৰিব। যিহেতু ইয়াত গ্লাইচিন ইণ্ডেক্সটো কম, আৰু সেইকাৰণে ইয়াক আমি যিবিলাক মধুমেহ ৰোগী, যাক আমি ডায়েবেটিক ৰোগী বুলি কওঁ, তেওঁলোকৰ কাৰণে এইটো এটা যথেষ্ট উপযোগী চাউল হিচাপে আহি থকা দিনত পৰিগণিত হ'ব। এতিয়ালৈকে আমাৰ হাতত যিমান তথ্য আছে, এনেকুৱা ধৰণৰ জাত তথ্য যিটো আমি পাইছোঁ এতিয়ালৈকে, এই তথ্যৰ ভিতৰত আমি ক'ব পাৰোঁ যে এনেকুৱা ধৰণৰ জাত ক'ৰবাত যদি আছে, আমি সেই তথ্যৰ বিষয়ে জ্ঞাত নহয়। অসমত উদ্ভাৱন কৰা এই বিশেষ ধানৰ জাতটোৰ পৰা উৎপাদন কৰা চাউলে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰো পূৰ্ণ সম্ভাৱনা আছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আকৌ নতুন প্ৰভাত হ'ব শীৰ্ষক শ্লোগানেৰে প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা 3দিনীয়া প্ৰশিক্ষণ শিবিৰক লৈ এতিয়া শাসকীয় বিজেপিয়ে তীব্ৰ কটাক্ষ কৰিছে বিৰোধী কংগ্ৰেছক। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কংগ্ৰেছক কটাক্ষ কৰিবলৈ এৰি নিদিলে। অৱশ্যে মুখ্যমন্ত্ৰীকো উভতি ধৰিছে কংগ্ৰেছে। কংগ্ৰেছে পাতিলে আকৌ নতুন প্ৰভাত হ'ব শ্লোগানেৰে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। তাকে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিপ্পনী। আজি ইমান বছৰ যিবিলাক তেওঁলোকে প্ৰভাত কৰিলে, তাৰমানে তেওঁলোকে নিজেই কৈ দিলে যে আগৰ কামবিলাক তেওঁলোকে বেয়া কৰিছিল বুলি। তেওঁলোকে ক'ব লাগিছিল কি যে আমি পুৰণা দিনত আমাৰ প্ৰভাতবিলাক বৰ ভাল আছিল, আমি পুৰণা প্ৰভাতবিলাক উভতাই আনিম। মুখ্যমন্ত্ৰীৰ দাবী, কংগ্ৰেছে নিজৰ দিনত কৰা কাম কাজৰ কথা নিজেই কৈ দিলে। এতিয়া তেওঁলোকে কৈছে নতুন প্ৰভাত হ'ব, তাৰমানে তেওঁলোকে নিজেই কৈছে যে তৰুণ গগৈ চৰকাৰ দিনত ভাল কাম নহ'ল, হিতেশ শইকীয়া চৰকাৰৰ দিনত ভাল কাম নহ'ল, বা আগৰ কংগ্ৰেছ চৰকাৰ বিলাকৰ দিনত ভাল কাম নহ'ল বুলি। মুখ্যমন্ত্ৰীৰ এই আক্ৰমণৰ উত্তৰ দেওবাৰে দিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই ক'লে, কংগ্ৰেছৰ শ্লোগানৰ অৰ্থ মুখ্যমন্ত্ৰীয়ে ভালকৈ বুজিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ শ্লোগানটোৰ অৰ্থ ভালকৈ বুজি পাইছে। জাতি মাটি ভেটি বচাম বুলি কোৱা চৰকাৰে এতিয়া মাটি বচাবৰ কাৰণে গোটেই মাটিবিলাক অসমৰ RBSৰ তত্বাৱধানলৈ আনিবলৈ চেষ্টা চলাইছে। সেইটো অসমৰ অন্ধকাৰ বুলি আমি ভাবিছোঁ। আজি নিবনুৱা সমস্যা আগতে ক'লে 2 কোটি, পিছত ক'লে বছৰত 5 লাখকৈ দিম বুলি। এতিয়া নিবনুৱা সমস্যাৰ ভয়াৱহ ৰূপটোৱে নিবনুৱাসকলৰ মনত এক অন্ধকাৰ জগতৰ সৃষ্টি কৰিছে। অসমৰ চাৰিওসীমাত বসবাস কৰা ৰাইজেও এতিয়া এটা অন্ধকাৰচ্ছন্ন সময়ৰ মাজেদি জীৱন অতিবাহিত কৰিছে। সংশয় আৰু অবিশ্বাসৰ বাতাবৰণ অসমৰ চাৰিওসীমাত, কাৰণ চাৰিওফালৰ পৰা অসমৰ সীমাটো ঠেলি ঠেলি সংকুচিত কৰা হৈছে। ইফালে কংগ্ৰেছৰ এনেধৰণৰ কাৰ্যসূচী কটাক্ষ কৰি এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিপ্পনী এৰিলে। ক'লে, হাল্লা নকৰাকৈ যি কৰে কৰি থাকক, অন্ততঃ টেণ্ট হাউচৰ খৰচকেইটা ওলাই থাকিব। কংগ্ৰেছে প্ৰভাত আনিব লাগে, পাতিব লাগে, তেওঁলোক এক্টিভ হ'ব লাগে, তাত আমি কিয় বেয়া পাম? ইকনমিত বল আহে নহয়, মাইকৰ খৰচ হয়, টেণ্টৰ খৰচ হয়, হোটেলে চাহ খাব খৰচ পায়। গতিকে মইতো এনেকুৱা হুলস্থুল নকৰাকৈ যিমান কাম হয় মই সিমানে ভাল পাওঁ। পিছে মুখ্যমন্ত্ৰীৰ এনে টিপ্পনী সন্দৰ্ভত ভূপেন বৰাই ব্যাখ্যা কৰিলে শ্লোগানৰ অৰ্থ। অন্ধকাৰময় পৰিৱেশৰ পৰা অসমক বচাবলৈ কংগ্ৰেছে লৈছে পণ। অন্ধকাৰময় পৰিৱেশৰ পৰা অসমক বচাবৰ কাৰণে নতুন প্ৰভাতৰ সন্ধানত আমি কংগ্ৰেছ দলে জাতীয় দায়িত্ব আমি পালন কৰিবলৈ সংকল্প লৈছোঁ। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে ট্ৰাক ড্ৰাইভাৰৰ পৰা পইচা লোৱাটো বন্ধ কৰ। ট্ৰাক ড্ৰাইভাৰৰ পৰা পইচা লোৱাটো বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়, কিন্তু লুইচ বাজাৰৰ পৰা পইচা লোৱা কথাটো এনকুৱাৰী কৰিবলৈ নকয়। সাৰদাৰ পৰা পইচা লৈছে বুলিতো এনকুৱাৰী কৰিবলৈ নকয়। তেখেতে নিজেই কৈছিলে যে মন্ত্ৰীবিলাকে পইচা খায়, মন্ত্ৰীবিলাকৰ পইচা খোৱাটো এনকুৱাৰী কৰিবলৈ নকয়।
বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। চিটি 18ত সময় হ'ল এটি বাণিজ্যিক বিৰতিৰ। গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভাক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, বৰঞ্চ উপেন্দ্ৰ ৰাভাৰ নামেৰেহে এতিয়া সমগ্ৰ ৰাজ্যতে পৰিচিত এবিধ ধান ক'লা ধান। উপেন্দ্ৰ ৰাইচৰ জনক উপেন্দ্ৰ ৰাভাৰ প্ৰচেষ্টাতে ৰাজ্যৰ বহুকেইখন জিলাৰ কৃষক এতিয়া ক'লা ধান তথা উপেন্দ্ৰ ৰাইচৰ খেতিৰে জড়িত হৈ লাভৰ মুখ দেখি আহিছে। পিছে নিজৰ কৰ্মৰে কেৱল ৰাজ্য বা দেশতে নহয়, বিদেশতো সমাদৰ লাভ কৰা উপেন্দ্ৰ ৰাভাৰ সন্মুখত এতিয়া ক'লা ধানে আনিছে আন এক প্ৰত্যাহ্বান। ক'লা চাউল, অন্য পৰিচয় উপেন্দ্ৰ ৰাইচ। এতিয়া উপেন্দ্ৰ ৰাইচৰে ভৰি পৰিছে উপেন্দ্ৰ ৰাভাৰ ঘৰৰ চোতাল। ৰাজ্যত উপেন্দ্ৰ ৰাইচৰ জনক তথা গোৱালপাৰা জিলাৰ দুধনৈৰ মেঘালয় সীমান্তৱৰ্তী আমগুৰিপাৰা গাঁৱৰ কৃষক উপেন্দ্ৰ ৰাভা। পথাৰৰ পৰা চপাই অনা গুচি ধানৰ পৰা গুটি ধানলৈ উপেন্দ্ৰ ৰাভাৰ চোতাল এতিয়া পৰিপূৰ্ণ। ঘৰতে ক'লা ধান ৰাখিবৰ বাবে কৰি লোৱা ভঁৰালটো গুটি ধানেৰে সম্পূৰ্ণ প্ৰায়। এফালৰ পৰা মৰণা মাৰি গুটি ধান জমা কৰি গৈছে কৃষকগৰাকীয়ে। ক'লা ধানেৰে পৰিপূৰ্ণ চোতালখন দেখি উপেন্দ্ৰ ৰাভাৰ মনটো ভৰি পৰিছে। এদিন কৰা কষ্টৰ ফল এনেকৈয়ে ঘূৰি আহিছে। এই সমস্ত ধান পিছে উপেন্দ্ৰ ৰাভাই নিজে কৰা নহয়, বহু কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা ফচল এয়া। এদিন উপেন্দ্ৰ ৰাভাৰ উদ্যোগতে গঠন হোৱা আমগুৰিপাৰা ক'লা ধান উৎপাদন সমিতিৰ পৰাই বিভিন্নজনে ক'লা ধানৰ সঁচনি কৰা খেতিৰ ধান এয়া। প্ৰথমে কেৱল আমগুৰিপাৰাৰ কৃষকে আৰম্ভ কৰা ক'লা ধানৰ খেতিৰে এতিয়া ৰাজ্যৰ বহুকেইখন জিলাৰ কৃষক জড়িত। কিন্তু ক'লা ধানৰ বিক্ৰীৰ ক্ষেত্ৰত অধিকাংশ কৃষক আজিও উপেন্দ্ৰ ৰাভাৰ ওপৰতে নিৰ্ভৰশীল। এই খেতি কৰা এতিয়া বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা খেতিয়কবিলাক ধান আনি আছে, কিন্তু মোৰ ইয়াত বহুত সমস্যা আছে। এতিয়া ধান ৰখাৰ কাৰণে মোৰ উন্নত ধৰণৰ ভঁৰাল নাই, যাতে ধানখিনি নষ্ট নহয় তেনেকুৱা উন্নত ধৰণৰ ভঁৰাল লাগে। আৰু এই যে মিলিং কৰাৰ কাৰণেও তেনেকুৱা উন্নত ধৰণৰ মিল লাগে, বা শুকাই দিয়াৰ কাৰণেও উন্নত ধৰণৰ এটা মেচিন লাগে, যাতে ধানখিনি এবাৰতে 40-50 মান যাতে শুকাই দিব পাৰোঁ। ক'লা ধানৰ অধিকাংশ কৃষকেই আঘোণমহীয়া ধান চপাই আমগুৰিপাৰাৰ ক'লা ধান উৎপাদন সমিতিৰ কাষ চাপে। আমগুৰিপাৰা ক'লা ধান উৎপাদন সমিতিয়ে ধান ঠিকেই পায়, কিন্তু একেটা সময়তে বৃহৎ পৰিমাণৰ ধানক লৈ অসুবিধাত পৰে। ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানে ক'লা ধান বিচাৰে যদিও একে সময়তে বছৰটোৰ বাবে নিবিচাৰে। স্বাভাৱিকতে ব্যৱসায়িক প্ৰতিষ্ঠানে চাহিদা অনুসৰি বছৰৰ সকলো সময়তে ধান ক্ৰয় কৰে। বিপৰীতে একে সময়তে জমা হোৱা বৃহৎ পৰিমাণৰ ধানৰ বাবে সংৰক্ষণকে ধৰি বিভিন্ন কাৰিকৰী অসুবিধাত পৰে উপেন্দ্ৰ ৰাভা। 2017 চনত আমি যেতিয়া নেকি 2000 বিঘা কৰিছিলোঁ, তেতিয়া আমাৰ বহুত ধান চাউল নষ্ট হ'ল। এতিয়া অকল আমাৰেই নহয়, অসমত বিভিন্ন ঠাইত তেনেকুৱা মই বহুত খেতিয়কক সহায় কৰিলোঁ। এতিয়া আমাৰ মূলধন গোটেই শেষ হৈ গ'ল। এতিয়া খেতিয়কসকলে গোটেই খেতি কৰাৰ পিছত গোটেই গাড়ী ধান মোৰ ইয়াত আনি দিয়ে, কিন্তু মূলধনৰ অভাৱত তেওঁলোকক মই টকা পইচা দিয়াত বহুত অসুবিধা হৈ আছে বৰ্তমান। আন্তঃৰাষ্ট্ৰীয় বজাৰতো ভাল চাহিদা থকা এইবিধ ধানৰ বিক্ৰী তথা পৰিচালনাৰ ক্ষেত্ৰত এক সুপৰিকল্পিত ব্যৱস্থা গঢ়ি নুঠাত এটা সম্ভাৱনাপূৰ্ণ কৃষি কৰ্ময়ো কিছু অনিশ্চয়তালৈ গতি কৰিছে, যাৰ বাবে চোতালতে ধানৰ ভঁৰাল লৈও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা খেতিয়ক উপেন্দ্ৰ ৰাভাই শান্তিৰে দিন কটাব পৰা নাই। অসমৰ অন্তত BTCৰ বাক্সা, এইফালে এই ওদালগুৰি, তামোলপুৰ এইবিলাক, আৰু এই যোৰহাট, এইফালে কাৰ্বি আংলং, এইবিলাক বিভিন্ন ঠাইৰ পৰা বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ধান আহি আছে। এতিয়া বৰ্তমান ৰাখাত বহুত অসুবিধা হৈ আছে, সেইকাৰণে তেওঁলোকে কৈ আছোঁ অন্ততঃ আৰু কেইদিনমান ৰখোৱাৰ পিছত মই হয়তো মৰণা মাৰি পাম। মৰণা মৰাৰ পিছত হয়তো কিবা এটা কৰাৰ ব্যৱস্থা কৰিব লাগিব। মুকুন্দ মাধৱ নেওগ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজনীতিৰ মহিমা অপাৰ। মেঘালয়ত নেডাৰ অংশীদাৰ NPP চৰকাৰলৈ সমৰ্থন আগবঢ়ালে কংগ্ৰেছে। 12 জন বিধায়কসহ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰী মুকুল চাংমাৰ তৃণমূল গমনৰ পুতক তুলিবলৈ সাজু কংগ্ৰেছ।
শত্ৰুৰ শত্ৰু বন্ধু তৃণমূলক বিৰোধিতা কৰি মেঘালয়ৰ NPP চৰকাৰলৈ কংগ্ৰেছৰ সমৰ্থন পশ্চিমবংগৰ পিছত সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলতো নিজৰ স্থিতি সবল কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে তৃণমূল কংগ্ৰেছে শেহতীয়াকৈ মেঘালয়ত মুকুল চাংমাসহ 12জন কংগ্ৰেছ বিধায়কে তৃণমূলত যোগদান কৰাৰ পিছত দলটোৰ বিৰুদ্ধে মূৰ দাঙি উঠিছে কংগ্ৰেছে যাৰ বাবে শত্ৰুৰ শত্ৰু বন্ধু ফৰ্মুলাৰে কংগ্ৰেছে সমৰ্থন আগবঢ়াইছে NPP নেতৃত্বাধীন মেঘালয় ডেমক্ৰেটিক চৰকাৰলৈ কংগ্ৰেছ বিধায়িনী দলৰ নেতা আম্পাৰেন লিংডোৱে সংবাদমেল পাতি ঘোষণা কৰে কংগ্ৰেছে কনৰাড চাংমা নেতৃত্বাধীন চৰকাৰখনক সমৰ্থন আগবঢ়াই যাব We have offered the Honorable Chief Minister our dedicated support on several aspects of governance which need our attention. We also feel that together we have to look at how the CLP can partner with the government to address the delays of the ILP, probably look at how we can partner together to try and see whether the entire ILP agenda can be put behind us and we can be rest assured that there will be no more societal unrest. কংগ্ৰেছে নেডা অন্তৰ্ভুক্ত NPP চৰকাৰ তথা BJP লৈ সমৰ্থন আগবঢ়োৱা সন্দৰ্ভত সদ্য কংগ্ৰেছ ত্যাগী তৃণমূল নেতা মুকুল চাংমাই কংগ্ৰেছক সমালোচনা কৰি ক'লে এয়া কংগ্ৰেছৰ সম্পূৰ্ণ হঠকাৰী সিদ্ধান্ত It is a complete betrayal and it is just completely contrary to what Indian National Congress has always stood for. And this is complete reflection of, as I say, their desperation to be in power. We have 12 members of the CLP have marched with the All India Trinamool Congress. So how many days have been there as a separate group? And they have not been in a position to reaffirm their commitment towards the people in sync with what was promised in 2018. শ্বিলঙৰ পৰা পূৰ্বাচা ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট CT18 পুনৰ সময় হ'ল আন এটি বাণিজ্যিক বিৰতিৰ